ৰাইজে বহুত কাহিনী জানিবলৈ বাকী আছে। বহুতক শাস্তি দিবলৈ হৈছে। শাস্তি নোপোৱাকে জানো কাহিনী শেষ কৰিব পাৰি? নহয়, আৰু মই কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ কাহিনী আৰম্ভণি সিহঁতে আৰু শেষ মই কৰিম। মোৰ আপোন মানুহৰ জীৱনটো সিহঁতে মনত বনাই পেলালে। গতিকে সিহঁতক কেনেকৈ সুখত থাকিবলৈ দিম? নিদো, কেতিয়াও নিদো। ইমান সময়লৈকে আপুনি ক'ত আছে বাৰু? সোনকালে আহক। ৰাখক। বেয়া সময়ত আহিলো নেকি বাৰু? মোৰ চব সময় ভালেই বাৰু। দেৰি নকৰো, চিধা প্ৰশ্ন এটা কৰিছো। ৰাগিনী দত্তৰ কণ্টেক্ট নাম্বাৰ কিবা আছে নেকি? আছে, কিন্তু মোবাইলটো অফ দিয়ক, ফোন নাযায়। নতুন নাম্বাৰ কিবা? মোৰ ওচৰত নাই। আপুনি কণ্টেক্ট নোহোৱাকৈ ভায়েকৰ কেছ খেলিবলৈ লৈছে নেকি? আগতে কৈছিলো তেখেতক, তাৰপিছত যোগাযোগ নোহোৱাত মই বেলেগ উকিল ধৰিলো। কিন্তু গম পোৱা মতেতো তেখেতে কেছটো খেলিব। খেলা হলেতো ভালেই আছিল, কিন্তু নেখেলে। আপুনি ক'ত গম পালে? পাইছো আৰু পুলিচৰ চৰ্চৰটো অভাৱ নাই। সেইকাৰণে নিৰ্দোষীয়ে বহু সময়ত জেলৰ ভাত খাব লগা হয়। আপোনাৰ ভাইক কি নিৰ্দোষী? মই তাৰ কথা কোৱা নাই। ৰাগিনী দত্ত ৰিচিভ কেছটো ছাছপেক্টেড। কিবা কণ্টেক্ট থাকিলে জনাব। আহক। গৌৰীক একোকৈ নুসুধিলো, সুধিব নোৱাৰিলো। কি বুলি সুধিম নিজৰ ছোৱালীজনীক? নুসুধো। বিশ্বাস আছে তাইৰ ওপৰত। তাই ভুল নকৰে বুলি মই জানো। তুমি কেৱল মোক সহায় কৰিবা প্ৰভু। উৰা বাতৰিত যাতে মোৰ মন নিপিছলে, বিশ্বাসবোৰ যাতে ৰাস্তাৰ ধূলি হৈ নপৰে। খুৰা, ইয়াৰ পৰা সেৱা কৰিছে যে? ভিতৰলৈ সোমোৱা মানা আছে। এঘৰীয়া মানুহ যে আমি। আপুনি মিলত বনোৱা চাউল মানুহে খাব পায়, কিন্তু নামঘৰলৈ যাব নাপায়। ক'ত লিখা আছে এইবোৰ খুৰা? সেইবোৰ মানুহৰ মুখে মুখে চলি অহা কথা, চলিয়েই থাকিব। ছাৰ, আপুনি এতিয়া ইয়াত? ৰথিমবাৰৰ ৱাইফক লগ কৰি আহিলো। শুনিছো ভায়েকৰ কেছটো বোলে ৰাগিনী দত্তই খেলিব। ইচি নোহোৱা আৰু এডভকেট ৰাগিনী কৰবাত ইনভল্ভ আছে বুলি মোৰ আৰু অচি ছাৰৰ সন্দেহ। ৰাগিনী দত্ত ইয়াত কেনেকৈ আৰু কিয়? এই কিয়টোকে উলিয়াব লাগে। কোনেও কৈছে সিহঁতক মৰা মানুহটো ক্ষীণমিন, তাৰমানে ছোৱালী হ'ব পাৰে। হয়, কিন্তু আপুনি এইবোৰ একো চিন্তা কৰিব নালাগে। আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আৰু দুখীয়া এদিন নহয় এদিন ধৰা পৰিব। জানো ছাৰ, খালি গৰীব বিষয়ে মানুহৰ কোৱাৰ সংখ্যা বাঢ়িছে। চিন্তা সেইটোহে কৰিছে। মানুহে কওক খুৰা, আপোনালোকে মাথো সেইটো নাপায়। আহো দিয়ক। হয়।
কওকচোন কথা এটা সুধো দেই সোধক এইচাৰ ছাৰ আছেনে ভিতৰত ভিতৰতে আছে আছে ন হ'ব খুৰা ইয়াত ৰৈ আছে যে মানে ছাৰ মই আপোনাকেই লগ পাব আহিছিলোঁ মোৰ ওচৰলৈ আহিছিলে যদি ভিতৰলৈ নগ'লে কিয় ভিতৰলৈ যাবলৈ কিবা ভাল নালাগে আচলতে আহিছিলোঁ মানে মোৰ অলপ আপোনাৰ লগত কথা আছে কি কথা খুৰা কথাটো মানে অলপ ব্যক্তিগত কলিতা অঁ আপুনি ভিতৰলৈ যাওকচোন আহক খুৰা কওক মানে ছাৰ কালি যে আপুনি কৈছিলে কথাটো আপুনি সঁচাকে কৈছে নে এনেই ধেমালিতে কৈছে এনে কিয় ক'ম বাৰু মই সঁচাকৈ কৈছো আচলতে আপুনি এনেকুৱা এটা প্ৰস্তাৱ দিব বুলি আমি কোনেও ভবাই নাছিলোঁ এনেই বাৰু আপোনাৰ ঘৰখনৰ বিষয়ে কওকচোন